ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ যিখন সাব জুনিয়ৰ ছোৱালীৰ টায়াৰ ওৱান মানে যিটো এ গ্ৰুপ, যিটো ইতিমধ্যে উৎকৃষ্ট বুলি বিবেচিত যিখিনি টিম ৰাজ্য, সেইখিনিৰ যিখন ফুটবল টুৰ্ণামেণ্ট, সেইখন অহা 20 তাৰিখৰ পৰা 20 আগষ্টৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। যোৰহাট জিলা ক্ৰীড়া সন্থাই ইয়াত আতিথ্য প্ৰদান কৰিব আৰু অসম ফুটবল সন্থাই আমাৰ ইয়াত সহযোগিতা কৰিছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে বিড ছিষ্টেমেৰে এই প্ৰতিযোগিতাবিলাকৰ স্থান নিৰ্ধাৰণ কৰে আৰু এইবাৰ যোৰহাটত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। যোৰহাটত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনত দেশৰ আগশাৰীৰ যিবোৰ ফুটবল খেলা ৰাজ্য, তাৰ মুঠ 16টা দলে অংশগ্ৰহণ কৰিব। 20 আগষ্টৰ পৰা যোৰহাটত অনুষ্ঠিত হ'বলগীয়া এই 15 বছৰ অনূৰ্ধ্ব এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যসমূহ হ'ল ঝাৰখণ্ড, মেঘালয়, মিজোৰাম, গুজৰাট, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, উৰিষ্যা, হাৰিয়ানা, মণিপুৰ, দিল্লী, তামিলনাডু, অসম, বিহাৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু পঞ্জাৱ। এই 16খন ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিব। কাইলৈ ৰাতিৰ পৰা এই দলসমূহৰ যোৰহাটলৈ আগমন আৰম্ভ হ'ব। যোৰহাট জিলা ক্ৰীড়া সন্থাই এই আমাৰ অতিথি ৰাজ্যসমূহক আতিথ্য প্ৰদান কৰিবৰ কাৰণে প্ৰস্তুতি পূৰ্ণোদ্যমে আৰম্ভ কৰিছে। 18 তাৰিখৰ পুৱাৰ পৰা আমাৰ ইয়াত শিবিৰ আৰম্ভ হ'ব আৰু এই টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিবলগীয়া সকলো প্ৰতিযোগী ৰাজ্যৰ প্ৰতিযোগীসকল যিহেতু সাব জুনিয়ৰ পৰ্যায়ৰ মানে সৰু সৰু ছোৱালী, গতিকে আমি তেওঁলোকৰ আতিথ্য প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি ৰক্ষা কৰা নাই। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আমাৰ সতীৰ্থসকলে ইতিমধ্যে ইয়াৰ বাবে সকলো ধৰণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। যোৰহাট ষ্টেডিয়াম, মৰিয়নিৰ বাপুজী ষ্টেডিয়াম আৰু লগতে আমাৰ মৰধলিত থকা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিখন ষ্টেডিয়াম, তাতো কেইখনমান খেল অনুষ্ঠিত হ'ব। ইয়াৰ কিন্তু প্ৰধান ভেন্যু হ'ব যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নিৰ বাপুজী ষ্টেডিয়াম। তো গতিকে এই দুটা ঠাইত প্ৰধানকৈ আৰু লগতে আমি যোৰহাট জিলাত ফুটবলৰ জনপ্ৰিয়তা দেখি এই পৰিৱেশ ৰচনাৰ কাৰণে মৰধলিত থকা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ষ্টেডিয়ামতো কিছু খেল দিয়াৰ পোষকতা কৰিছোঁ। অৱশ্যে সোমবাৰে যেতিয়া আমাৰ যিসকল ইয়াৰ দায়িত্বত থকা মেচ কমিশ্যনাৰ তেখেতলোক আহি পাব, তেতিয়া কোনখন ষ্টেডিয়ামত কিমান খেল হ'ব সেইটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। কিন্তু ইয়াৰ প্ৰধান ভেন্যু হ'ব যোৰহাট আৰু মৰিয়নি। তো এইবাৰ যোৱা ATP ফেডাৰেল বেংক ATP চিল টুৰ্ণামেণ্ট যেতিয়া যোৰহাটত অনুষ্ঠিত হৈছিলে, নৈশালোকত হৈছিলে, ৰাইজৰ যিটো আমি জনপ্ৰিয়তা দেখিছিলোঁ ফুটবলৰ প্ৰতি আৰু ফাইনেলত যথেষ্ট সমাগম হৈছিলে, সেইকাৰণে আমি এইবাৰ নৈশালোকতো কিছু খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। 20 তাৰিখে আমি পিছবেলা সন্ধ্যা সময়ত এইবাৰ আমি পুৱাৰ খেলটো নৰখাৰ পোষকতা কৰিছোঁ। কিন্তু সকলো কথা ঠিক হ'ব আমাৰ মেচ কমিশ্যনাৰ যোৰহাটত উপস্থিত হোৱাৰ পিছত। তো আমি নিশাৰ উদ্বোধনী অনুষ্ঠান 20 তাৰিখে পিছবেলা হ'ব আৰু নিশাৰ ভাগত আমাৰ নিশালৈকে খেলসমূহ অনুষ্ঠিত কৰাৰ 2খন খেল সিদ্ধান্ত লৈছোঁ। 20 তাৰিখৰ পিছৰ পৰা বাকী 2টা ভেন্যুতো আমাৰ খেল চলিব আৰু এই সকলোখিনি কথা আমাৰ মেচ কমিশ্যনাৰ অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পৰা হ'ব। ওপৰত নিৰ্ভৰ কৰিব, যিহেতু আমি প্ৰস্তুত আছোঁ নৈশালোকত কৰিবৰ কাৰণে ৰাইজৰ মানে এইটো জনপ্ৰিয়তাটো দেখি। কিন্তু আমি এতিয়া বাকী কথাখিনি আমি এতিয়া সকলো কথা ক'ব নোৱাৰোঁ, কাৰণ ইয়াত কিছু টেকনিকেল কথা আছে আৰু সেই সকলোবিলাক কথা মেচ কমিশ্যনাৰ অহাৰ পিছত ঠিক হ'ব। ইতিমধ্যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে তেওঁলোকৰ যিখিনি অফিচিয়েল মেচ কমিশ্যনাৰ, মেচ ৰেফাৰী এছেছৰ, এই সকলোৰে
প্ৰায় 20 জনৰ তালিকা আমালৈ প্ৰেৰণ কৰিছে তেওঁলোকৰ থকা মেলা আৰু আমি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু তেওঁলোকে আহি টিমবিলাকৰ লগত মিটিং কৰাৰ পিছত যিখন মেচ কমিশ্যনাৰ্ছ মিটিং বুলি কয় সেইখন কৰাৰ পিছত বাকী সকলোখিনি কথা তেওঁলোকৰ লগত কথা পাতি ঠিক হ'ব আমি যোৰহতীয়া ৰাইজৰ সহযোগ বিচাৰিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে ৰাইজৰ সহায় সহযোগিতা সদায় থাকেই আৰু আমি সহযোগিতা বিচাৰিছোঁ যাতে বাহিৰৰ পৰা অহা এই আমাৰ বিভিন্ন ৰাজ্যৰ ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহৰ খেলুৱৈসকলক আদৰাৰ ক্ষেত্ৰত যাতে আমাৰ যোৰহাটবাসীৰ কোনো কাৰ্পণ্য থকা বুলি তেওঁলোকে অনুভৱ নকৰে তো আমি আপোনালোকক এইখিনি জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে জানে যে বিগত বছৰ 2024 বৰ্ষত আমি যোৰহাটত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ টায়াৰ 2 আণ্ডাৰ 15 15 বছৰ অনুৰ্ধ টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰিছিলোঁ আৰু সেই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰোঁতে আমিও তেতিয়াও চেষ্টাৰ ত্ৰুটি ৰখা নাছিলোঁ আৰু আমি আৰু যিসমূহ আমাৰ প্ৰতিযোগী দল ইয়ালৈ অহা আমাৰ দল আছিলে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ভাল পাই গৈছিলে আৰু ইয়াৰ দ্বাৰা আমি যোৰহাট আৰু মৰিয়নি ইতিমধ্যে এই অল ইণ্ডিয়া ফুটবলৰ যিখন মানচিত্ৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ফুটবলৰ মানচিত্ৰত যোৰহাট আৰু মৰিয়নি ষ্টেডিয়াম দুখন ইতিমধ্যে নিজৰ স্থান উপযুক্তভাৱে দখল কৰি লৈছে কাৰণ এতিয়াও তেখেতলোকে যেতিয়া আগতীয়াকৈ সূচী পঠাইছে তো যোৰহাট আৰু মৰিয়নি ষ্টেডিয়াম বুলিয়ে ইয়াত পঠাইছে এয়া আমাৰ কাৰণে গৌৰৱৰ বিষয় আমি সুদীৰ্ঘ 30 বছৰৰ পিছত আমি 40 বছৰৰ পিছত আমি যোৰহাটত যোৱাবাৰ এখন সৰ্বভাৰতীয় পৰ্যায়ৰ তেনেকুৱা টুৰ্ণামেণ্ট তাক অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন আমি যোৱাবাৰ অনুষ্ঠিত কৰিছিলোঁ তাৰ সফলতা বা তাৰ কৃতিত্বই অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ কাৰ্যকৰ্তাসকলক মুগ্ধ কৰিলে গতিকে তাৰপিছত আমি এইবাৰ আৰু এখন টুৰ্ণামেণ্ট পাইবলৈ সক্ষম হৈছোঁ আৰু অনাগত সময়ছোৱাত যাতে এনেকুৱা ধৰণৰ ফুটবল টুৰ্ণামেণ্ট অহাৰ জৰিয়তে আমি যোৰহাটৰ যিটো ফুটবলৰ যিটো পৰিৱেশ সেইটো উন্নত কৰিব তাৰ কাৰণে চেষ্টা চলাম ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সমীপৰ ঢেকীয়াখোৱা গাঁৱত এতিয়া আমাৰ অসম দলৰ যিটো ছোৱালী টীম আপোনালোকে শুনিছে অসম দল ইয়াত অংশগ্ৰহণকে অন্যতম দল তো অসম দলৰ যিটো বাছনি শিবিৰ আৰু লগতে তেওঁলোকৰ প্ৰশিক্ষণ ইত্যাদি ইয়াত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ লক্ষেশ্বৰ কাকতি ডাঙৰীয়াৰ নেতৃত্বত ঢেকীয়াখোৱাত চলি আছে তো তাত আমাৰ স্থানীয় ঢেকীয়াখোৱা শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু স্থানীয় বুঢ়ী দিহা ক্লাব তেওঁলোকে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছে কাকজান উপক্ৰিয়া সন্থা আমাৰ এটি স্বীকৃতিপ্ৰাপ্ত উপক্ৰিয়া সন্থা তেওঁলোকৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহযোগিতা পাইছোঁ তেওঁলোকৰ সভাপতি সম্পাদককে ধৰি সমূহ সদস্যবৃন্দই আৰু তেওঁলোকৰ সহযোগিতাত আমি ছোৱালীৰ এই টীমটো প্ৰথম পৰ্যায়ত 38গৰাকী ছোৱালী আহিছিলে এতিয়া আমি 22গৰাকী ৰখা হ'ব আৰু তাৰপৰা মূল 11টো বাছনি হ'ব সেই ছোৱালীহঁতৰ প্ৰশিক্ষণ শিবিৰ আমাৰ ঢেকীয়াখোৱাত চলি আছে আৰু আমি আশা কৰিছোঁ যোৱাবাৰ যেনেদৰে আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে পতা 15 বছৰ অনুৰ্ধ ল'ৰাৰ টুৰ্ণামেণ্টখনত অসম দলে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল এইবাৰো আমি ভাবোঁ আমাৰ অসমৰ ছোৱালীৰ দলটোৱে ইয়াত এটা ভাল স্থান লাভ কৰি ভাল খেল প্ৰদৰ্শন কৰিব পাৰিব তো এইখিনিয়ে আমাৰ আপোনালোকৰ আগত ক'বলগীয়া আছিল আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001
6,000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।